নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 2026 বৰ্ষৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট MCQ এটা সিৰিজ আনিছোঁ আৰু ইয়াতে 5টা পাৰ্ট আপলোড কৰা হৈ গৈছে আৰু আজি হৈছে ইয়াৰ 6 নম্বৰটো পাৰ্ট আৰু ইয়াৰ আগত 1ৰ পৰা 85 লৈকে ডিসকাস কৰা হৈ আছে আজি 86ৰ পৰা 100 লৈকে ডিসকাস কৰিম তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে The headquarters of the International Monetary Fund IMF is in গতিকে IMF ৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত ইয়াতে অপচন এ দিয়া আছে ওয়াশিংটন ডিসি নেকি ইয়েস ওয়াশিংটন ডিসি ইয়াতে শুদ্ধ উত্তৰ দেই বাকি এই যে নিউয়ৰ্ক দেখিছে ইয়াতে কি আছে আমাৰ ইউনাইটেড নেশনৰ হেডকোৱাৰ্টাৰ আছে লগতে যি ইউনিসেফ তাৰো হেডকোৱাৰ্টাৰ আছে দেই আৰু আমাৰ ফ্ৰান্সৰ যি পেৰিছ ইয়াতে কাৰ হেডকোৱাৰ্টাৰ আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে আৰু যি OECD তাৰো হেডকোৱাৰ্টাৰ অৱস্থিত এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 87 ইয়াতে সুধিছে ইন এডুকেশ্যন সিলেবাস ৰেফাৰ্স টু গতিকে এডুকেশ্যনত সিলেবাসে কি বুজায় এন্টায়াৰ কাৰিকুলাম নেকি এটো শুদ্ধ উত্তৰ নহয় ইয়েস লিষ্ট অফ টপিকস টু বি টট ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 88 ইয়াতে সুধিছে The International Women's Day is celebrated on গতিকে ইন্টাৰনেশ্যনেল ওমেন ডে কেতিয়া সেলিব্ৰেট কৰা হয় ইয়াতে অপচন এ দিয়া আছে 8 মাৰ্চ নেকি ইয়েস 8 মাৰ্চ ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 89 ইয়াতে সুধিছে The largest desert in the world is ইয়াতে অপচন এ দিয়া আছে গোবি নেকি গোবি ইয়াতে শুদ্ধ উত্তৰ নহয় আৰু এই গোবি ডেজাৰ্টৰ ক'ত আছে মানে কোন দুখন দেশৰ মাজত আছে হেটো যদি আহে কি হ'ব চাইনা এণ্ড মংগোলিয়া চাইনা আৰু মংগোলিয়াৰ মাজত আছে গোবি ডেজাৰ্ট ঠিক আছে বাকি থাৰ্ড ডেজাৰ্ট নহয় ইয়েস সাহাৰা ডেজাৰ্ট ইয়াতে শুদ্ধ উত্তৰ কিন্তু ইয়াতে যদি অপচনটোত যদি এন্টাৰ্কটিকা থাকিলেহেঁতেন তেতিয়া কিন্তু এন্টাৰ্কটিকা হ'লহেঁতেন দেই কিন্তু এই চাৰিটা অপচনৰ ভিতৰত যদি শুদ্ধ উত্তৰটো ক'বলৈ যোৱা হয় তেতিয়াহ'লে ইয়াতে অপচন সি সাহাৰা ডেজাৰ্ট ইয়াতে শুদ্ধ উত্তৰ হ'ব এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 90 ইয়াতে সুধিছে দা হেডকোৱাৰ্টাৰ্স অফ আসাম সাহিত্য সভা ইজ লোকেটেড ইন গতিকে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপচন এ দিয়া আছে গুৱাহাটী নেকি গুৱাহাটী ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়াতে অপচন বি দিয়া আছে যোৰহাট ইয়েস যোৰহাট ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 91 ইয়াতে সুধিছে দা কোঠাৰী কমিশ্যন ওয়াজ এষ্টাব্লিছ ইন গতিকে কোঠাৰী কমিশ্যন কিমান চনত এষ্টাব্লিছ হৈছিল এই কমিশ্যনখিনি কিন্তু ইম্পৰ্টেণ্ট হয় দেই বিএডৰ কাৰণে এইখিনি আপোনালোকে মনত ৰাখিব লাগিব ইয়াতে অপচন এ দিয়া আছে 1960 নেকি এটো শুদ্ধ উত্তৰ নহয় অপচন বি নহয় সি নহয় ইয়েস 1964 ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফাৰ্ষ্ট আসামিজ নভেল ভানুমতি ওয়াজ ৰিটেন বাই গতিকে প্ৰথমখন অসমীয়া উপন্যাস ভানুমতি কোনে লিখিছিল অপচন এ দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা নেকি ইয়েস ইয়াতে অপচন এটোৱে শুদ্ধ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথম যিখন অসমীয়া নভেল ভানুমতি সেইখন লিখিছিল ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 93 ইয়াতে সুধিছে দা লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ইজ গতিকে ভাৰতবৰ্ষৰ লাৰ্জেষ্ট যিটো ফ্ৰেছ ৱাটাৰ লেক হেতু কি হয় অপচন এ দিয়া আছে ডাল লেক নেকি এটো শুদ্ধ উত্তৰ নহয় ইয়েস উলাৰ লেক হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ যিটো লাৰ্জেষ্ট এই লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক আৰু এটো ক'ত আছে জম্মু এণ্ড কাশ্মীৰ দেই এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ই-বুকখন বাই কৰিব পাৰে এইখন বাই কৰিবলৈ হলে আপুনি এই নাম্বাৰটোত 59 rupees জিপে কৰি তাৰ ৰিসিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব আৰু এই ই-বুকখন যোনে বাই কৰিব তেওঁক আৰু এক্সট্ৰা 70টা MCQ উইথ আনসাৰ প্ৰভাইড কৰা হ'ব ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 94 ইয়াতে সুধিছে হুইচ আৰ্টিকল অফ দা কনষ্টিটিউশ্যন ডিলছ উইথ দা প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ ইন ফেক্টৰীজ গতিকে ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলৰ জৰিয়তে এটো কয় যে ফেক্টৰীবিলাকত চাইল্ড লেবাৰ প্ৰহিবিট কৰা হয় অপচন এ দিয়া আছে আৰ্টিকল 24 নেকি
ইয়াতে অপশ্যন এটোৱে শুদ্ধ উত্তৰ হয় কি আপোনালোকে আৰ্টিকল 19টো গম পাই চাগে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ লগত জড়িত হৈ আছে এইটো এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইন্ট্ৰডিউচ দ্য ৱাৰ্ডাৰ স্কিম অফ এডুকেশ্যন অপশ্যন এ দি আছে জাকিৰ হুছেইন নেকি শুদ্ধতৰ নহয় য়েছ মহাত্মা গান্ধী ইয়াতে শুদ্ধতৰ আৰু এই ৱাৰ্ডাৰ স্কিম কিমান চনত আহিছিল 1937 দেই এডেই সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 96 ইয়াতে সুধিছে দ্য ফেমাছ পয়েট হু ৰোট অ' মোৰ আপোনাৰ দেশ ৱাজ গতিকে অ' মোৰ আপোনাৰ দেশ কোনে লিখিছিল অপশ্যন এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা নেকি ইয়াতে লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু এই অ' মোৰ আপোনাৰ দেশ এই সংগীতটো প্ৰথমে পাব্লিছ হৈছিল ফাৰ্ষ্ট পাব্লিছ ইন 1909 গতিকে 1909 চনত পাব্লিছ হৈছিল আৰু আমাৰ যি বাঁহী আলোচনী ঠিক আছে বাঁহী আলোচনীত প্ৰকাশ পাইছিল আৰু ইয়াৰ যিটো টিউনটো কম্প'জ কৰিছিল কমলা প্ৰসাদ আগৰৱালা দেই আগৰৱালা সেইটো আপোনালোকে মনত ৰাখিব আৰু আমাৰ ষ্টেট ছং হিচাপে এডপ্ট কৰা হৈছিল কি বুলি এজ দ্য ষ্টেট ছং হিচাপে কেতিয়া এডপ্ট কৰিছিল 1927ত সেইটো আপোনালোকে মনত ৰাখিব এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 97 ইয়াতে সুধিছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন ইজ ইন গতিকে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে জয়পুৰ নেকি জয়পুৰ নহয় লক্ষ্ণৌ নহয় য়েছ নিউ দিল্লী ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময় পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 98 ইয়াতে সুধিছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ ৱাজ অপশ্যন এ দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া নেকি শুদ্ধ উত্তৰ নহয় য়েছ জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াতে শুদ্ধ উত্তৰ আৰু তেখেতৰ প্ৰথমখন ছবি আছিল জয়মতী দেই জয়মতী আৰু কিমান চনত আহিছিল জয়মতী 1935 চনত আৰু ইয়াৰ পিছৰখন আছিল ইন্দ্ৰমালতী সেইখন আহিছিল 1939 চনত ঠিক আছে এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য বিগেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম এৰিয়া ৱাইজ ইজ এইটো আপোনালোকে জানে আৰু কাৰ্বি আংলং এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে দ্য টিচিং মেথড বেছড অন ট্ৰায়েল এণ্ড এৰৰ ৱাজ গিভেন বাই গতিকে ট্ৰায়েল এণ্ড এৰৰ যিটো টিচিং মেথড সেই মেথডটো কোনে আগবঢ়াইছিল অপশ্যন এ দিয়া আছে পেভলভ নেকি এইটো শুদ্ধ উত্তৰ নহয় য়েছ থৰ্নডাইক ইয়াতে শুদ্ধ উত্তৰ দেই এডৱাৰ্ড লি থৰ্নডাইক ইয়াতে শুদ্ধ উত্তৰ গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলে যদি এই বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ